সেন্টিমিটার এটা ফুটা কৰো এই ফুটাৰ ভিতৰেদি গৈ আমি গোটেই পেটটোৰ ভিতৰত সব চাব পাৰো তেতিয়া কেঞ্চাৰৰ পৰা সম্পূৰ্ণ প্ৰতিকাৰ পাব পাৰি মানে টবেকো ইউজ কৰা মানুহৰ কেঞ্চাৰ হয় প্ৰতি কি কেনেকে হয় কি কাৰণত হ'ব পাৰে আৰু ইয়াৰ প্ৰতিকাৰ কি খাব লাগে ভাত খাওঁতে অলপ অলপ পানী খাব লাগে ভাত খোৱাৰ আধা ঘণ্টা পিছত খুব পেট ভৰাই পানী খাব ঘড়ীত এলাৰ্ম দি হলে উঠি পেট ভৰাই পানী খাব লাগে নমস্কাৰ মই আনোৱাৰ ভয়েস অফ দৰঙৰ এক ব্যতিক্ৰমী অনুষ্ঠান সুস্বাস্থ্য বাৰ্তা আৰু সুস্বাস্থ্য বাৰ্তাত বিভিন্ন সময়ত বিভিন্ন চিকিৎসকৰ সৈতে আমি কথা পাতো আজিও ব্যতিক্ৰম হোৱা নাই আজি আমি উপস্থিত আছোহি দৰং জিলাৰ দলগাঁৱৰ যি ডিউ কেয়াৰ হস্পিটাল আৰু ডিউ কেয়াৰ হস্পিটালৰ যিগৰাকী মূল ব্যক্তি স্বত্বাধিকাৰী ডক্টৰ ফৰিদুল হুছেইন ছাৰ আছে মোৰ সৈতে মই তেওঁৰ সৈতে কথা পাতিম আচলতে বিভিন্ন বেমাৰৰ চিকিৎসা কেনেদৰে কৰা হয় যিহেতু তেওঁ এগৰাকী বিশিষ্ট চাৰ্জন আৰু তেওঁ কেনেদৰে বিভিন্ন চিকিৎসা কৰে সেই বিষয়ে মই জানিম আৰু পুনৰতেই মই তেওঁৰ বিষয়ে সামান্য ক'ব বিচাৰিছোঁ আৰু ডক্টৰ ফৰিদুল হুছেইন এগৰাকী নগয়া সন্তান আৰু চিকিৎসা শাস্ত্ৰৰ বিভিন্ন দিশ অধ্যয়ন কৰাৰ পিছতে তেওঁ প্ৰথম অৱস্থাত তেওঁ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত চিকিৎসক ৰূপে নিজকে নিয়োজিত কৰিছিল পৰৱৰ্তী সময়ত তেওঁ নিজে এখন চিকিৎসালয় খুলিছিল ডিউ কেয়াৰ হস্পিটাল ঢিং ৰোড নগাঁৱত আৰু পৰৱৰ্তী সময়ত তেওঁ দৰঙৰ দলগাঁৱত বা খাৰুপেটীয়াত তেওঁ ডিউ কেয়াৰ হস্পিটাল নামেৰে আৰু অইন এখন চিকিৎসালয় তেওঁ স্থাপন কৰিছিল আৰু সেইগৰাকী মহান চিকিৎসক যিগৰাকী চিকিৎসকে আমেৰিকাৰ ক্লিভলেণ্ড চহৰৰ পৰাও সুনাম অৰ্জন কৰিছে অসমবাসীলৈ বা অসমীয়া ৰূপে তেওঁ গৌৰৱ কঢ়িয়াই আনিছে আৰু যি পিত্তনলীৰ যি শল্য চিকিৎসা আৰু এই শল্য চিকিৎসাৰ বাবে তেওঁ কিন্তু তাৰ পৰা বিশেষ ধৰণে এক এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিলে মই চিকিৎসকগৰাকী পুনতে স্বাগতম জনাইছোঁ ছাৰ ভয়েস অফ দৰঙলৈ আপোনাক পুনতে স্বাগতম জনাইছোঁ আৰু বিভিন্ন সময়ত চৰ্চাত আছে সামাজিক মাধ্যমতেই হওক বা টিভি নিউজতেই হওক আপুনি কিন্তু চৰ্চাত আছিলে আৰু আমেৰিকাৰ পৰাও কিন্তু আপুনি সুনাম কঢ়িয়াই আনিছা পুনতে ভয়েস অফ দৰঙলৈ স্বাগতম আপোনাক নমস্কাৰ অনুভৱ কেনেকুৱা ছাৰ পোনপ্ৰথমে মই চিকিৎসা শাস্ত্ৰৰ ভিতৰলৈ সোমাই যোৱাৰ আগতে বা প্ৰশ্নোত্তৰ শিতানলৈ যোৱাৰ পূৰ্বে আপোনাক পোনপটীয়াকৈ প্ৰশ্ন সুধিছোঁ ছাৰ যেতিয়া আপুনি ক্লিভলেণ্ড চহৰলৈ গৈছিলে বা আমেৰিকালৈ যেতিয়া আমন্ত্ৰণ পত্ৰ আপোনালৈ আহিছিলে তেতিয়া সেই মুভমেণ্টটো কেনেকুৱা আছিলে আপোনাৰ নাই খুবেই ভাল লাগিছিলে কাৰণ পিত্তনলীৰ যিটো অস্ত্ৰোপচাৰ আছিলে আৰু এইটো অস্ত্ৰোপচাৰ মই নিজে উলিয়াই লৈছিলোঁ নিজৰ উদ্ভাৱন আছিলে সেইটো মই এতিয়া অসমৰ বিভিন্ন জেগাত ৱৰ্কশ্বপ কৰি এইবিলাক ট্ৰেইনিঙো দিয়াই আছোঁ আৰু সেইটো পেপাৰ ৰূপে মোৰ ক্লিভলেণ্ডত আমন্ত্ৰণ পাইছিলোঁ আৰু তাত গৈ মই এইটো পেপাৰ প্ৰেজেণ্ট কৰি আহিছিলোঁ তাতো বহুত মানুহে যিজন ফৰেনৰ চাৰ্জন আছে তেওঁলোকে এপ্ৰিচিয়েটো কৰিছে ছাৰ আপোনালোক অসমৰ বিভিন্ন সময়ত কিন্তু দেখা যায় বিভিন্ন চিকিৎসাৰ বিভিন্ন ধৰণৰ বেমাৰে কিন্তু গা কৰি উঠিছে আৰু আমাৰ দলগাঁও খাৰুপেটীয়া কিন্তু কোনোপধ্যে পিছপৰা নাই কিন্তু বেমাৰৰ খাতিৰত বিভিন্ন ধৰণৰ বেমাৰে কিন্তু দলগঞা লোকসকলক বা খাৰুপেটীয়াবাসী লোকসকলে কিন্তু জীয়াতো ভোগাইছে আজিৰ যি অনুষ্ঠান এয়া হৈছে সুস্বাস্থ্য বাৰ্তা কেনেকৈ আমি নিৰোগী হৈ থাকিব পাৰোঁ আচলতে বিভিন্ন প্ৰশ্ন বিভিন্ন মহলৰ পৰা সংগ্ৰহ কৰা হৈছে পোনপটীয়া প্ৰশ্ন আপোনালৈ গ'ল্ড ব্লাডাৰ এটা বিশেষ ৰোগ আচলতে গ'ল্ড ব্লাডাৰ ৰোগটো কিয় হয় আৰু ইয়াৰ আচলতে আমি কেনেকৈ প্ৰতিকাৰ কৰিব পাৰোঁ আচলতে গ'ল্ড ব্লাডাৰটো বেমাৰ নহয় আমাৰ গ'ল্ড ব্লাডাৰ চব মানুহৰে আছে জন্তু যিমান আছে জন্তু বা মানুহো তাৰ ব্যতিক্ৰম নহয় গ'ল্ড ব্লাডাৰ চবৰে আছে কিন্তু গ'ল্ড ব্লাডাৰত বিভিন্ন ৰোগৰ সৃষ্টি হয় যেনে ধৰক গ'ল্ড ব্লাডাৰৰ পাথৰ হয় মষ্ট কমনলি এইটো পাথৰে হয় আৰু গ'ল্ড ব্লাডাৰ কেঞ্চাৰ হ'ব পাৰে তাৰপিছত বিভিন্ন ধৰণৰ টিউমাৰো হয় কলেষ্টেৰচিছ বুলি এটা বেমাৰ আছে এইটোও হয় এডিনোমাইচিছ বুলিও হয় এইকেইটা বেমাৰ তাতে মষ্ট কমন বেমাৰটো হৈছে গ'ল্ড ব্লাডাৰ পাথৰ গ'ল্ড ষ্টোন ডিজিজ যোনটো কয় এইটোৱে মষ্ট কমন ডিজিজ মানুহৰ এইটো বেছি হয় বহুত বেছিকৈ হয় ইয়াৰ কাৰণ কেইবাটাও আছে গ'ল্ড ব্লাডাৰ পাথৰ হোৱাৰ কাৰণ ইনফেকশ্যন হয় 2 নম্বৰ আপোনাৰ মেটাবলিক কজো আছে আৰু আজিকালি অলপ গ'ল্ড ব্লাডাৰ ষ্টোনটো বেছিকৈ দেখা গৈছে এইকাৰণেই যে মানুহৰ ডায়েট হেবিটছটো অলপ চেঞ্জ হৈছে আগতে মানুহে অলপ প্ৰটিন ডায়েট বা ফেটি ডায়েটছটো কম লৈছিল কিন্তু আজিকালি মানুহে বহুত বেছি প্ৰটিন আৰু ফেটি ডায়েটছটো বেছি ইউজ কৰা হৈছে সেয়ে মেইনলি হ'ল যে মানুহে খানাটো বেছিকৈ খায় প্লাছ খানাৰ যিটো কোৱালিটি আছে এইটো কোৱালিটিত মানে ফেটি ডায়েটছটো বেছি হৈ যায় সেইটো এটা কাৰণ আৰু ছেকেণ্ড কজটো হ'ল ইনফেকশ্যন এটা কাৰণ হ'ব পাৰে আৰু মষ্ট নেক্সট হ'ল যে মেটাবলিক কজ সেইটোৰ ইণ্টাৰনেল কজ সেইটো কাৰণে গ'ল্ড ব্লাডাৰ পাথৰ হয় গতিকে আমি পাথৰ নোহোৱাকৈ থাকিব কাৰণে
ডায়েট হেবিটছটো চেঞ্জ কৰিলে ভাল বাকী তো যদি মেটাবলিক কজৰ কাৰণত পাথৰ হয় এইটোতো উপায় নাই তো বডি মেটাবলিজমৰ কাৰণে হয় হয় ছাৰ মই আকৌ 2 নম্বৰ প্ৰশ্নটো মোৰ ফেটি লিভাৰ কেতিয়াও কিন্তু বিভিন্ন সময়ত দেখা যায় যে মানুহ এজন থিয় হ'ব নোৱাৰে বা থিয় হ'লে বহিব নোৱাৰে বেছি খাব নোৱাৰে বা খুব নোৱাৰে ভালকে বিভিন্ন ধৰণৰ অস্বস্তিত পৰা দেখা যায় যাক আমি সাধাৰণতে ফেটি লিভাৰ হোৱা বুলি কওঁ আচলতে ইয়াৰ প্ৰতিকাৰ কি আৰু এই ৰোগ কিয় হ'ব পাৰে আচলতে ফেটি লিভাৰটো আগতে এনেকুৱা দেখা গৈছিল যে ফেটি লিভাৰটো ফেটি ডায়েটছটো বেছি খোৱাৰ কাৰণে ফেটি লিভাৰ হৈছে কিন্তু আজিকালি নতুনকৈ ৰিচেণ্টলি এইটো কোৱা গৈছে যে আচলতে ফেটি লিভাৰ নহয় দিছ ইজ এ মেটাবলিক লিভাৰ ডিজিজ চ' এইটো মেটাবলিক লিভাৰ ডিজিজত ফেটি লিভাৰটো এটা পাৰ্ট হৈ গ'ল গতিকে কিছুমান মানুহৰ বডি মেটাবলিজম যদি অলপ অল্টাৰ্ড থাকে তেতিয়া লিভাৰত ফেট জমা হয় আৰু লিভাৰত ফেট জমা হোৱাটো আমি গ্ৰেড 1 গ্ৰেড 2 গ্ৰেড 3 এনেকৈ কেইবাটাও ষ্টেজ থাকে কিন্তু লিভাৰত যদি ফেট অলপ বেছি পৰিমাণে থাকে এটা লাষ্ট মানে ফেটটো একচুৱেলি ইঞ্জুৰিয়াছ হয় সি লিভাৰটো ক্ৰমাগত লাহে ই ডেমেজ কৰি গৈ দেখা যায় যে লাষ্টত লিভাৰ ফেইল হয় গতিকে আজিকালি এইটো কাৰণে ফেটি লিভাৰৰ বহুত ৰিচাৰ্চ চলি আছে আৰু ফেটি লিভাৰৰ কাৰণে কিছুমান দাৱাইও ওলাইছে আজিকালি যিটো খাই বহুত মানুহৰ ফেটি লিভাৰৰ পৰা মানে লিভাৰৰ পৰা ফেটটো আঁতৰি যায় কিন্তু মেইন কজটো হ'ল আজিকালি যিটো বেছিকৈ দেখা গৈছে ফেটি লিভাৰ হৈছে মানুহৰ মেইন ডায়েট হেবিটটো মানুহৰ চেঞ্জ হৈ গৈছে আজিকালি মানুহে মাংস বেছিকৈ খায় যেনেকৈ ধৰক এভেইলেবল হৈ গৈছে চিকেন মাটন এইবিলাক এভেইলেবল বেছি হৈছে আৰু মানুহে এইটো বেছি খায় কাৰণেই এই ডায়েটটোৰ কাৰণেই আপোনাৰ ফেটি লিভাৰত ফেট জমা হয় ঘৰুৱা কোনো বিধান আছে নেকি ছাৰ এই ৰোগৰ ঘৰুৱা বিধান ফেটি লিভাৰৰ কাৰণে মেইন 1 নম্বৰতে আপুনি এক্সাৰচাইজ কৰিব লাগিব ফেটছটো বাৰ্ণ কৰিব লাগিব খানাটো লিমিটেড খাব লাগিব অভাৰ খালে তো জানেই এইটো পৰাই হয় মেইন হ'ল যে আপুনি বডিটো ফিজিকেল এক্টিভিটিজ কৰিব লাগিব আজিকালি দেখা গৈছে মানুহবিলাক চিডেণ্টাৰী হেবিটছুৱেল হৈ গৈছে মেক্সিমাম অফিচ জব বা কামটো কম কৰা হৈছে ফিজিকেল ৱৰ্কছটো মানুহৰ কমি গৈছে পূৰ্বৰ মানুহখিনি হাল বোৱাৰ পৰা আৰম্ভ কৰি বিভিন্ন কাম কৰিছিলে মানে ফিজিকেল ৱৰ্কছটো বেছি আছিল আজিকালি মানুহে ফিজিকেল ৱৰ্কছটো মানুহৰ কমি গৈছে কাৰণ ফিজিকেল ৱৰ্কছ আগতে যিখিনি কৰিব লগা আছিলে সেইবিলাক চব মেচিনাৰী হৈ গ'ল এতিয়া খেতিত হাল বাবলৈ মানুহ নাযায় ট্ৰেক্টৰ দি হাল বায় মৰণা মাৰিব নাযায় মেচিন দি পেলাই মাৰে গতিকে ফিজিকেল এক্টিভিটিছবিলাক মানুহৰ যিহেতু কমি আহিছে ইয়াৰেই এইবিলাক কাৰণ যে ফেটি লিভাৰ হওক বা ফেট ৰিলেটেড যিবিলাক ডিজিজ আছে গলব্লাডাৰ ষ্ট'নে কওক ফেটি লিভাৰে কওক ইভেন কিডনি ডিজিজ কিডনি ষ্ট'নবিলাকো এইটোৱেই কাৰণ মানুহে হাই প্ৰটিন ডায়েট ইনটেক হয় ইউৰিনটো এচিডিক হয় এচিডিক হোৱাৰ কাৰণে ষ্ট'নটো বেছিকৈ ডেভেলপ হয় যেহেতু আপুনি এগৰাকী ছাৰ্জন আৰু আপোনাৰ যিসমূহ কুৱেশ্যন চব তেনেকুৱা ৰিলেটেডে কিন্তু মোৰ 3 নম্বৰ প্ৰশ্নটো হৈছে যি হাৰ্নিয়া ৰোগ আৰু এই হাৰ্নিয়া ৰোগৰ প্ৰতিকাৰ কিবা ঘৰুৱা বিধান বা প্ৰতিকাৰ কিবা আছে হাৰ্নিয়াটো বেলেগ আছে হাৰ্নিয়াৰ বেমাৰটো হ'ল এনেকুৱা আমাৰ পেটটো এটা কেভিটিৰ নিচিনা বস্তু ইয়াৰ ভিতৰত পেটৰ ভিতৰত আমাৰ নাড়ী ভুঁড়ি যিবিলাক আছে এইবিলাক থাকে আৰু এই ৱালটো যোনটো পেটৰ যোনটো ৱাল আছে এই ৱালটোত ক'ৰবাত যদি কিবা এটা ডিফেক্ট হয় এই ডিফেক্টটোৰ কাৰণে ডিফেক্ট হ'লে ইপিনেদি পেটৰ ভিতৰৰ নাড়ী ভুঁড়িটো অলপকৈ ওলাই আহে সেইটোকে হাৰ্নিয়া বুলি কয় হাৰ্নিয়া বিভিন্ন ধৰণৰ থাকিব পাৰে এতিয়া ধৰক নাভিৰ ওচৰত যদি জন্মগতভাৱে ফুটাটো সৰু থাকি যায় তেতিয়াহ'লে এই ফুটাটো লাহে ডাঙৰ হৈ ইপিনে হাৰ্নিয়া হয় ইংগুইনেল হাৰ্নিয়া চবচে কমন মতা মানুহৰ হয় আৰু এটা ষ্টাডিত দেখা গৈছে যিবিলাক মানুহে বেছিকৈ স্ম'ক কৰে টবেকো ইউজাৰ স্মকিং কৰা মানুহবিলাকৰ হাৰ্নিয়াটো বেছি হয় কাৰণটো হ'ল যে স্ম'ক কৰিলে মাছলৰ ষ্ট্ৰেংথটো কমি যায় মানুহৰ মাংসৰ যিটো আমাৰ এবডোমিনেল ৱালটো আছে এই এবডোমিনেল ৱালটোৰ মাছলবিলাকৰ ষ্ট্ৰেংথটো এটা থাকে আৰু যদি মানুহে স্ম'ক কৰে বা চিগাৰেট বিড়ি খায় তেওঁলোকৰ হাৰ্নিয়াটো বেছি দেখা যায় কাৰণ এই মাছলৰ ষ্ট্ৰেংথটো কমি যোৱাৰ কাৰণে এই যে নেচাৰেল যিবিলাক সৰু ফুটা আছিলে এই ফুটাবিলাকৰ যিটো আৰ্কিটেকচাৰ আছে আৰ্কিটেকচাৰৰ চেঞ্জ হয় আৰু লাহে হাৰ্নিয়াটো ডেভেলপ হয় আৰু ইয়াৰ প্ৰতিকাৰ কেনেকৈ পাব পাৰোঁ আমি হাৰ্নিয়াৰ বেলেগ প্ৰতিকাৰ নাই এইটো চাৰ্জাৰীয়ে আছে অপাৰেশ্যন কৰাৰ বাহিৰে বেলেগ কোনো প্ৰতিকাৰ নাই যে মই এইটো কৰিলে হাৰ্নিয়া নহ'ব অমুক এনেকুৱা নাই যদি আপোনাৰ কোনো পোনপটীয়া প্ৰশ্ন থাকে আপুনিও সেই প্ৰশ্ন আমালৈ কমেণ্ট যোগে প্ৰেৰণ কৰিব পাৰে আমি যথাসম্ভৱ সেই প্ৰশ্নসমূহ
চিকিৎসকগৰাকীক কৰিবলৈ আমি যত্ন কৰিম আৰু বিভিন্ন সময়ত বিভিন্ন চিকিৎসকৰ সৈতে কথা পাতোঁ, কিন্তু আজিও ব্যতিক্ৰম হোৱা নাছিলে। যি ভইচ অফ দৰঙৰ ব্যতিক্ৰমী অনুষ্ঠান সুস্বাস্থ্য বাৰ্তা, আজিৰ অতিথি আছিলে ডক্টৰ ফৰিদুল হুছেইন, দেউকিয়াৰ হস্পিটেল ক্ৰমে ধিং আৰু দেউকিয়াৰ হস্পিটেল বুঢ়ীগাঁৱৰ তেওঁ স্বত্বাধিকাৰী, আৰু বিভিন্ন সময়ত কিন্তু তেওঁ সামাজিক মাধ্যমত বহু চৰ্চিত, বিভিন্ন ধৰণৰ অস্ত্ৰোপচাৰ কৰি তেওঁ চৰ্চিত হয়। মই ছাৰ পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। যি CBD বুলি কওঁ আমি, বা পিত্তনলীৰ পাথৰ, আচলতে এই বেমাৰটো কিন্তু বহুত বেছি বৰ্তমান সময়ত দেখা যায়। আচলতে কি কাৰণত হয়? কাৰণটো বেলেগ একো নাই, গোলবাৰাৰ পাথৰৰ ইনচিডেঞ্চটো যেনেকৈ বাঢ়ি গৈছে সেইকাৰণে পিত্তনলীৰ ইনচিডেঞ্চটো কৰে। পিত্তনলীত দুটা টাইপৰ পাথৰ হয়, এটা প্ৰাইমাৰী ষ্টোন বুলি কয়, যিটো পিত্তনলীত ইটছেল্ফ জমা হয়, সেইটো খুব ৰেয়াৰ। কাৰণ সেইটো হয় ধৰক কিছুমান মানুহৰ ব্লাড ৰিলেটেড যদি কিবা ডিজিজ থাকে, যেনে থেলাচেমিয়া পেচেণ্টৰ বা হিমোলাইটিক ডিজিজ, সেইটো ডিজিজত। কিন্তু মেক্সিমাম মানে মোৰ দেন 80-90% পেচেণ্টৰ পিত্তনলীৰ পাথৰটো গোলবাৰাৰ পৰাই আহে। যিহেতু গোলবাৰাৰটোত পাথৰ জমা হয়, এইটো পাথৰ শ্লিপ কৰি পিত্তনলীত সোমায়, আৰু এইটো সোমোৱাৰ পিছতেই পেচেণ্টৰ বিভিন্ন ধৰণৰ সৃষ্টি হয়, যেনে পেনকেটাইটিছ, গল্ডষ্টোন পেনকেটাইটিছ বুলি কওঁ। এইটো অলপ ডেঞ্জাৰাছ হয়। পেনকেটাইটিছ হৈ গ'লে পেচেণ্টৰ অলপ মানে বহুত চিৰিয়াছ হৈ যায়। পেনকেটাইটিছ ইজ এ ভেৰি বেড ডিজিজ। আৰু এইটোৱে মানে পিত্তনলীৰ পাথৰটো কেতিয়াবা মাল্টিপল থাকে, কেতিয়াবা ছিংগল থাকে। ছিংগল থাকিলে আজিও মই অপাৰেশ্যনত পিত্তনলীৰ পাথৰ এটা অপাৰেশ্যন কৰিছোঁ। এইটো ছিংগল ষ্টোন আছিলে, গোলবাৰাৰ পৰাই পাথৰটো তাত গৈছে, আৰু আমি সেইটো উলিয়াই আকৌ ৰিপেয়াৰ কৰি দিছোঁ। আপোনাৰ যে উদ্ভাৱন আছিলে এইটো নিশ্চয় এইটো পিত্তনলীৰে আছিলে। পিত্তনলীৰ আগতে এনেকুৱা আছিল যে পিত্তনলীৰ পাথৰ সোমাই গ'লে এটা ডাঙৰ সমস্যাৰ সৃষ্টি হৈছিল যে এইটো কেনেকৈ উলিওৱা যায়। চবেই এইটো বিষয়ত ইমান এক্সপাৰ্টো নাছিলে, বহুত যন্ত্ৰ পাতিৰো অভাৱ আছিল। আগতে ERCP বুলি এটা আছিলে, চইচ অফ ট্ৰিটমেণ্ট ERCP আছিলে, কিন্তু ERCPটো এভেইলেবল চব জেগাত নাই। আপোনাৰ পেচেণ্টটো আইদাৰ গুৱাহাটীত লৈ যাব লাগিছিল, নাইবা বাহিৰত লৈ যাব লাগিছিল। গুৱাহাটীতো ERCP কৰা খুব কম মানুহে আছে, খুব 2-4জন মানুহে ERCP কৰে, চিকিৎসকৰ সংখ্যাও ৰেয়াৰ। গতিকে মই এইটো কৰিলোঁ যে এই মানুহখিনি যিহেতু চাফাৰ কৰে, এতিয়া আমি ধৰক পিত্তনলীৰ পাথৰ এটা লৈ আহিলে, জণ্ডিজ আছে ইমান বেছি, মোৰ এতিয়াও 2-3টা পেচেণ্ট আছে। যোৱাকালি আজিও পেচেণ্ট এটা আহিছে, তেওঁ পিত্তনলীৰ পাথৰ লৈ পিত্তনলীৰ পাথৰ হৈ চেপচিছত গুচি গ'ল। মিনছ জণ্ডিজটো আছেই, জণ্ডিজত হৈ লিভাৰত পুজ জমা হৈ গ'ল। সেইটো তেনেকুৱা পেচেণ্টবিলাকত আমি ERCP কৰি লগে লগে পেচেণ্টটো আৰোগ্য কৰিব পৰা যায়। কিন্তু তাৰ আগত যদি পিত্তনলীত মাল্টিপল ষ্টোন আছে, পেচেণ্টটো চেপচিছ নাই, হেৰি নাই, তেতিয়া পেচেণ্টটো আমি ডাইৰেক্টলি অপাৰেশ্যন কৰি পিত্তনলীৰ পাথৰ ওলাই পেচেণ্টটো আৰোগ্য কৰিব পাৰোঁ। মানে সেইটোৱে মোৰ আছিল। এতিয়া মানে পিত্তনলীৰ পাথৰ হ'লে আগতে যেনেকৈ দৌৰিব লাগিছিলে, ERCP কৰিব লাগে, ERCP কৰাৰ পিছতহে গোলবাৰাৰ অপাৰেশ্যনটো কৰিব, সেনেকুৱা নাই। এতিয়া ওৱান ছেটিঙত আমি পিত্তনলীৰ পাথৰৰ লগত গোলবাৰাৰটো অপাৰেশ্যন কৰি দিব পাৰোঁ। আচলতে কিমান খৰচী বাৰু? আচলতে পিত্তনলী পাথৰটো অলপ খৰচ হয়, কাৰণ আমি দুটা প্ৰচিডিউৰ কৰিব লাগে, আৰু পিত্তনলীটো যিহেতু ভেৰি ডেলিকেট ষ্ট্ৰাকচাৰ, আমি চিলাই কৰোঁতে এইটো থ্ৰেডটো অলপ কষ্টলি হয়, সেইটো ইউজ কৰা ইনষ্ট্ৰুমেণ্টখিনি অকণমান কষ্টলি হয়। সেইটো কাৰণে অলপ গোলবাৰাৰ অপাৰেশ্যনটোতকৈ যিমান তাতকৈ অলপ বেছি হয়। আৰু কিন্তু পেচেণ্টৰ লাভ হ'ল, পেচেণ্টৰ এটা ছেটিঙতে অপাৰেশ্যনটো কৰি একেবাৰতে ঘৰত যাব পাৰে, দুবাৰ কৰিব নালাগে। পিত্তনলীৰ পাথৰ নহ'বলৈ কিবা ঘৰুৱা বিধান আছে নেকি ছাৰ? এনেকুৱাতো নাই। গোলবাৰাৰ পাথৰ নহ'লে পিত্তনলীৰ পাথৰ নহ'ব। যিটো মই অলপ আগত কৈ গ'লোঁ যে আমি গোলবাৰাৰ পাথৰ নহ'বলৈ আমি ডায়েটাৰী হেবিটছটো চেঞ্জ কৰিব লাগিব, আৰু বাকীটো অলপ ইনফেকশ্যন কাৰণ আছে, সেইবিলাক কাৰণত হয়। ছাৰ, যিসমূহ আমি খোৱা পানী খাওঁ বা খোৱা খাদ্য খাওঁ, ইয়াৰ পৰা বা খোৱা পানীৰ পৰা বেমাৰ হ'ব পাৰে নেকি? লগত গোলবাৰাৰ পাথৰ হ'ব যে এনেকুৱা ৰিলেশ্যন এতিয়ালৈকে ওলোৱা নাই। ইন ফিউচাৰ নাজানো, থাকিবও পাৰে কিবা, কিন্তু কিতাপত এতিয়ালৈকে ৰিচাৰ্চত অহা নাই। পৰৱৰ্তী প্ৰশ্ন আপোনালৈ। কিডনীত কিন্তু পাথৰ হয়, আৰু এই পাথৰে কিন্তু বিভিন্ন সময়ত বিভিন্ন ৰূপ ধাৰণ কৰে। কেতিয়াবা ধৰি লওক কিডনীৰ পাথৰটো কমপ্লিটলি ডিপেণ্ড কৰে দুটা কাৰণ। কিডনীত যদি ইউৰিনৰ ইনফেকশ্যন হয়, কিছুমান মানুহৰ ইউৰিনৰ ইনফেকশ্যন হয় পানী কমকৈ খালে, মানে ইউৰিনটো যিটো ফৰ্ম হয়, ইউৰিন ফৰ্ম হ'লে ইউৰিনটো ছাফিচিয়েণ্টলি যদি ডাইলুট নহয়, তেতিয়া তাত ষ্টোন ফৰ্মেশ্যনটো আৰম্ভ হয়। আৰু বিশেষকৈ কিডনী ষ্টোন আৰম্ভ হয়, আমি আৰম্ভণিৰ সৃষ্টি হয় প্ৰথমে তাত এটা বেক্টেৰিয়া ইউজুৱেলি ইউৰিনত থাকেই, সেই বেক্টেৰিয়াটো যদি ষ্টেচিছ হৈ যায়, মিনছ পানী যদি কম খোৱা যায়, ফ্ল'টো কমি যায়, বেক্টেৰিয়াটো কিডনীত জমা হৈ যায়।
আৰু বিশেষকৈ দেখা যায় যে আমি সাধাৰণতে দিনত কিবা নহয় কিবা পানী অলপ চলপ খাই থাকোঁ, কিন্তু সাধাৰণতে আমি ৰাতি ধৰক ভাত চাত খাই শুই গ'লোঁ, গোটেই ৰাতিলৈকে আমি পানী চানী নোখোৱাকৈ থাকোঁ আৰু আমাৰ বডিটো ৰাতি ডিহাইড্ৰেশ্যনত ভোগে। চ' ইউৰিনটো প্ৰডাকশ্যন কম হয়, ফ্ল'টো কম হয়, যাৰ কাৰণে সেই টাইমিটো মানে পাথৰ সৃষ্টি হোৱাৰ যোনটো নিউক্লিয়াছটো আৰম্ভণি তেতিয়া হয়। আৰু এবাৰ যদি আৰম্ভ হ'ল তাৰপিছত লাহে লাহে তাৰ ওপৰত ডিপজিট হৈ হৈ ডাঙৰ ষ্টোন ফৰ্মেশ্যন হয়। কিছু সময়ত দেখা যায় কিছুমান ব্যক্তিয়ে ৰাতিপুৱা শুই নুঠে বা পেচাবৰ ধৰি লওক, কিন্তু কিছুমান মানুহ বহুত দীঘলীয়া সময় পেচাব আবদ্ধ কৰি থাকে। তেনেকুৱা নহয়, একচুৱেলি বেছি লম্বা ডে বেছিকৈ শুই থাকিলে পানীটো কম খাব, ডিহাইড্ৰেশ্যন হ'ব, ইউৰিনটো কনচেনট্ৰেট হ'ব, তেতিয়াই পাথৰৰ সৃষ্টি হ'ব। সেইকাৰণে ৰাতি ইউজুৱেলি যিবিলাক মানুহৰ ষ্টোন হয় দেখা যায়, তেওঁলোকক এইটো এডভাইচ কৰা যায় যে ৰাতি মাজৰাতি তেওঁ ঘড়ীত এলাৰ্ম দি হ'লেও উঠি পেট ভৰাই পানী খাব লাগে। আৰু পানী খোৱাৰ নিয়মটো এনেকুৱা যে আপুনি ভাত খোৱাৰ আগত পানী পেট ভৰাই খাব লাগে, ভাত খাওঁতে অলপ অলপ পানী খাব লাগে, ভাত খোৱাৰ আধা ঘণ্টা পিছত খুব পেট ভৰাই পানী খাব লাগে, এইটো হ'ল নিয়ম। তাৰপিছত ৰাতি শুই আধা ৰাতি মাজৰাতি নিজে সাৰ নেপালেও এলাৰ্ম দি উঠি হ'লেও পানী খাব লাগে, যিটো এইটো খালে কি হয়, ডিহাইড্ৰেশ্যন নহয়, ইউৰিনটো কনচেনট্ৰেট নহয়, আল্টিমেটলি ষ্টোন ফৰ্মেশ্যন হোৱাৰ চান্সটো কমি যায়, বেমাৰৰ সংখ্যা কমি যায়। ভইচ অফ দৰঙৰ দৰ্শকে ইমান পৰে চাই আছিলে ভইচ অফ দৰঙৰ এক ব্যতিক্ৰমী অনুষ্ঠান সুস্বাস্থ্য বাৰ্তা, আৰু মোৰ সৈতে আছিলে সুচিকিৎসক ডক্টৰ ফৰিদুল হুছেইন। তেওঁ হৈছে নগঞা সন্তান আৰু বিভিন্ন সময়ত কিন্তু সামাজিক মাধ্যমত বহু চৰ্চিত। মই প্ৰশ্নকেইটা এতিয়া সামৰা নাই, যদি আপোনাৰ পোনপটীয়া প্ৰশ্ন থাকে আপুনি কমেণ্ট যোগেও কিন্তু আপোনাৰ প্ৰশ্ন মোলৈ পঠিয়াব পাৰে, আৰু মই যিমান দূৰ সম্ভৱ আপোনাৰ প্ৰশ্ন মই আঁকোৱালি ল'বলৈ যত্ন কৰিম, আৰু পৰৱৰ্তী যি এপিচোড সেই এপিচোডত মই সেই প্ৰশ্ন সাঙুৰি ল'বলৈ মই যত্ন কৰিম। আৰু আপোনাৰ ওচৰলৈ পুনৰবাৰ আহিছোঁ। ছাৰ, এটা বেমাৰ কিন্তু বহুত বেয়াকৈ হয় আৰু বৰ্তমান সময়ত বহুত বিভিন্ন ধৰণৰ হয়, সেইটো হৈছে কেঞ্চাৰ বেমাৰ। আৰু কেঞ্চাৰতে বিভিন্ন ধৰণৰ আছে, দাঁতৰ পৰা আৰম্ভ কৰি মুখ, ডিঙি, বিভিন্ন ধৰণৰ। আচলতে বেমাৰটোৰ উৎপত্তি কি, কেনেকৈ হয়, কি কাৰণত হ'ব পাৰে, আৰু ইয়াৰ প্ৰতিকাৰ কি? ছাৰ, আপোনাৰ যিটো প্ৰশ্ন এইটো বহুত ডাঙৰ প্ৰশ্ন, উত্তৰটো মানে বহুত ডাঙৰ। এইটো কেঞ্চাৰ কিয় হয় বুলি পোনপটীয়া এনচাৰ দিব গ'লে আমি পাব্লিকে, ৰাইজৰ কাৰণে এইটোৱে চিধা কথা যে আপোনালোকে নিজে দেখিছে টবেকোত গভৰ্ণমেণ্টে পোষ্টাৰ টেগ লগাই দিছে যে ইনজুৰিয়াছ টু হেল্থ নহয়, আজিকালি ডাইৰেক্টলি কৈছে ধপাত সেৱন কৰা লোকৰ কেঞ্চাৰ হয়। এইটো হয়, এইটো প্ৰুভ হৈ গ'ল যে যিবিলাক মানুহে খৈনী, চাদা, বিড়ি, চিগাৰেট বেছি ইউজ কৰে তেওঁলোকৰ নাক কাণ ডিঙি এইবিলাকৰ, ডিঙিৰ ওপৰৰ এইখিনি মুখৰ অৰেল কেভিটি হওক, জিভাৰ হওক, এইবিলাকৰ কেঞ্চাৰ হয়। আৰু এইটো ডাইৰেক্ট এইটো কজ আছে যে এইটো মানে টবেকো ইউজ কৰা মানুহৰ কেঞ্চাৰ হয়। আৰু এইটো দেখা এনেকুৱা নহয় যে টবেকো ইউজ নকৰিলেই যে নহ'ব, এনেকুৱাও নহয়। এইটো বেলেগ বেলেগ কাৰণ থাকে, কিছুমান জেনেটিক ৰিলেটেড, জিন ৰিলেটেড কেঞ্চাৰ আছে। কিন্তু আমি এইটো দেখা গৈছে যে যিহেতু টবেকো ইউজাৰ্ছবিলাকৰ ইঞ্চিডেঞ্চটো বহুত বেছি, গতিকে এইটো মানে বিড়ি, চিগাৰেট, ধপাত এইবিলাক ইউজ কৰা মানুহবিলাকৰ কেঞ্চাৰটো বেছি হয়। চ' মোৰ অনুৰোধ এইটোৱে যাতে মানুহখিনিয়ে পাব্লিকে এই ধপাত ইউজ কৰাটো এৰি দিব লাগে। সেইটোৱে নহয়, গুটকাটো ধপাক ৰিলেটেড যিকোনো প্ৰডাক্ট, টবেকো দি যিকোনো বস্তু বনোৱা বস্তু সেৱন কৰিলে তাৰ পৰা কেঞ্চাৰ হ'ব পাৰে। এইটো ডাইৰেক্টলি আমাৰ পাব্লিকে এইটো এৱাৰনেছ মানে এইটো গম পাব লাগে যে এইটো কাৰণে কেঞ্চাৰ হয়। এইটো এৰি দিলে হয়তো কেঞ্চাৰৰ ইঞ্চিডেঞ্চ বহুত কমি আহিব। ছাৰ, ঘৰুৱা কোনো বিধান থাকে নেকি যে কিবা কাৰণত কোনোবা এগৰাকী ব্যক্তিৰ কেঞ্চাৰ হৈ গ'ল, কোনোবা ঘৰুৱা কোনো বিধান থাকিব পাৰে নেকি যে এইটো কৰিলে সামান্য পৰিমাণে হ'লেও? তেনেকুৱাতো ডাইৰেক্ট ৰিলেটেড বিধান তেনেকুৱা নাই, কিন্তু এইটো যদি আপুনি এটা ভাল চিনচিয়াৰ লাইফ কটায়, ধপাত ইউজ নকৰে, টবেকো ইউজ নকৰে, এলকহল নলয়, নৰ্মেল খানা খায়, ফেটি ডায়েটছটো ইউজ নকৰে, তেতিয়াহ'লে আপুনি হয়তো এইবিলাকৰ পৰা কেঞ্চাৰৰ প্ৰতিকাৰ হৈ থাকিব পাৰিব। এটা কথা থাকে, যদি কোনোবা এগৰাকী ব্যক্তিৰ কেঞ্চাৰ বেমাৰ হৈছে বা হৈ গৈছে, কোনো দিনেই তেওঁৰ বেমাৰ সেইটো ভাল নহয়, কৈছে যে কিছুদিন পিছে পিছে হ'লে সেইটো পুনৰ ভুমুকি মাৰিব। নহয়, এনেকুৱা নহয়। কেঞ্চাৰ বেমাৰটো যদি আৰ্লি ডিটেকশ্যন হয়, ষ্টেজ 1, 2 যদি ডিটেক্ট হয়, তেতিয়া কেঞ্চাৰৰ পৰা সম্পূৰ্ণ প্ৰতিকাৰ পাব পাৰি।
আজিকালি কেঞ্চাৰৰ নতুন ইমিউনোথেৰাপি মই কেঞ্চাৰৰ বিশেষজ্ঞ নহয় যিখিনি জ্ঞান মোৰ আছে তাৰ পৰাই কৈছোঁ যে কেঞ্চাৰৰ চাৰ্জাৰী কৰাৰ পিছত কেমোথেৰাপি বহুত ভাল কেমোথেৰাপি ওলাইছে কেমোথেৰাপি দিয়াৰ পিছত পেচেণ্টৰ লাইফটো বহুত ভাল হৈ যায় আগত এনেকুৱা আছিল যে কেঞ্চাৰ হ'লে 5 years সাৰ্ভাইবিলিটি আছিলে কিন্তু এনেকুৱা নহয় আজিকালি 100% কিউৰেবল হয় যদি পেচেণ্টটো আৰ্লি কেঞ্চাৰটো আৰ্লি ডিটেক্ট হয় আৰু ষ্টেজ ভাল থাকে আৰু কেঞ্চাৰৰ বায়'লজিটো ভাল থাকে এইটো মানে বহুত ফেক্টৰত ডিপেণ্ড কৰে এইটো আমি বায়োপসি কৰোঁ ইমিউনোহিষ্টোকেমিষ্ট্ৰি কৰাবত পঠাওঁ সেইবিলাক গোটেইখিনি চাই পেলাই যদি ভালকৈ কেমোথেৰাপি ৰেছপণ্ড কৰে তেতিয়া মানুহে ভাল কেঞ্চাৰৰ পৰা কিউৰ হৈ যায় কিন্তু আজিকালি এনেকুৱা নহয় যে কেঞ্চাৰ হ'লেই মানে যে কিউৰ নহ'ব মই মৰি যাম একো নাই চিকিৎসা নাই এনেকুৱা নহয় বহুত মানে চিন্তা কৰে কিন্তু বহুত বেয়া কিন্তু চিন্তিত নাই কেঞ্চাৰৰ আজিৰ দিনত সব কেঞ্চাৰ নহয় কিন্তু আৰ্লি ষ্টেজ ডিটেক্ট হ'লে কেঞ্চাৰ কিউৰেবল ডিজিজ বুলি কোৱা হয় পুনৰ ঠিক কৰিব পৰা যায় তাৰ প্ৰতিকাৰ আছে হয় আমি কথা পাতিলোঁ দীৰ্ঘ সময়ে বহু ব্যস্ত ব্যক্তি ডক্টৰ ফৰিদুল হুছেইনৰ সৈতে ছাৰ বিভিন্ন সময়ত আপুনি চৰ্চিত হৈ থাকে আৰু এইটো বেলিয়ে কিন্তু আমেৰিকাৰ যি সাগেছ আপোনাক আমন্ত্ৰণ কৰিছিলে হয় সাগেছ আপোনাক আমন্ত্ৰণ কৰিছিলে আৰু আপুনি তালৈ গৈ যেটো আপোনাৰ নিজা উদ্ভাৱনী আছিল লেপ্ৰোস্কোপিক সিস্টেম আসলে সিস্টেমটো কেনেকুৱা আসলে অপাৰেশন কৰে কি সিস্টেম থাকিব পাৰে আৰু ইয়াতে ধৰক নহয় লেপ্ৰোস্কোপি মানে আমি কি হোল সাৰ্জাৰী কৰো আগৰ দিনত আছিল পেটটো আমি ডাঙৰকে কাটি পেলাই ভিতৰত গোলবাৰাটো উলিয়াই আনিছিলো বা এইটো কাটটো লাহে লাহে সৰু হৈ আহিলে পিছত মিনি কলিচিষ্টেক্টমি বুলি এটা প্ৰচিডিউৰ আহিলে যদিও হেতু ইমান হেৰি হোৱা নাই পপুলাৰাইজ হোৱা নাই কিন্তু তাৰ পিছত লেপ্ৰোস্কোপি সিস্টেমটো ওলালে লেপ্ৰোস্কোপিত এনেকুৱা হ'ল যে আমি ডাইৰেক্ট অনলি 1 সেণ্টিমিটাৰ এটা ফুটা কৰোঁ এই ফুটাৰ ভিতৰেদি গৈ আমি গোটেই পেটটোৰ ভিতৰত চব চাব পাৰোঁ আৰু যদি যিটো কাটিব লাগে আমি প্ৰিচাইজলি এইটো কাটিব পাৰোঁ আগতে এনেকুৱা আছিল যে আমি লাহে লাহে এইটো এডভান্স হৈ গ'ল আগতে অকল গোলবাৰাৰ কৰা হৈছিল পিছত লাহে লাহে এপেণ্ডিক্স কৰা গ'ল হাৰ্নিয়া কৰা গ'ল এতিয়া এনেকুৱা হ'ল যে অলমোষ্ট পেটৰ ভিতৰৰ সব অপাৰেশ্যনেই লেপ্ৰোস্কোপিত কৰিব পৰা যায় তাৰ ব্যতিক্ৰম এইটোও নহয় যে পিত্তনলীটো আগতে লেপ্ৰোস্কোপিত আমাৰ এনেকুৱা কিতাপত আছিল যে যেতিয়া আমি লেপ্ৰোস্কোপি শিকোঁ তেতিয়া হৈছিলে পিত্তনলীত পাথৰ থাকিলে ডোণ্ট টাচ ইট মানে পিত্তনলীটো টাচ কৰিব নালাগে চ' এইটো কিয় নালাগে তাৰ ৰিচাৰ্চ নাছিল লাহে লাহে আমি এইটো ইম্প্ৰুভ কৰি এনেকৈ ডেভেলপ হৈছে তাৰপিছত লাষ্ট মই পিত্তনলীৰ পৰা পাথৰ কাটি যে ওলাব পাৰি এইটো মই অলমোষ্ট এতিয়ালৈকে চাগে মোৰ মোৰ দেন 700ৰ ওপৰত কেছ হৈ গ'ল পিত্তনলীৰ ছাকচেছফুলি পিত্তনলীৰ চাৰ্জাৰীটো কৰা গৈছে আৰু এইটো লাহে লাহে এইটো অলমোষ্ট এষ্টাব্লিছ হৈ গৈছে আৰু মোৰ পদ্ধতিটো অলপ ব্যতিক্ৰম এইটোৱে ফৰেনত যিটো পিত্তনলীৰ অপাৰেশ্যন কৰে তেওঁলোকে এটা ইনষ্ট্ৰুমেণ্ট ইউজ কৰে এইটো বহুত কষ্টলি হয় সেইটো দি অলপ আমাৰ ইয়াত ফিজিবল নহয় মানুহখিনিক সেইটো দি কৰাৰ কিন্তু মই এটা বেলেগ ইনষ্ট্ৰুমেণ্ট লৈছোঁ যিটো ইনষ্ট্ৰুমেণ্ট দি মই এটা ইনষ্ট্ৰুমেণ্ট দিয়ে ইমান 700-800 কেছ কৰিছোঁ আৰু চলিয়ে আছে কিন্তু ফৰেনত যিটো ইনষ্ট্ৰুমেণ্ট দি তেওঁলোকে ক্লেইম কৰিছে যে আমি এইটো দি কৰি আছোঁ সেইটো ইনষ্ট্ৰুমেণ্টটো এটাৰ দামেই মোৰ দেন 6-7 লাখ আৰু 6-7টা মান মেক্সিমাম কেছ কৰাৰ পিছত সেইটো বেয়া হৈ যায় চ' পাৰ পেচেণ্ট কিমান কষ্টিং আহিব গতিকে মই তাৰ অল্টাৰনেটটো মই উলিয়াইছোঁ মানে এইটোৱে মোৰ একচেপ্টেবল এইটো মানে আপোনাৰ হয় আপোনাৰ যিটো ইনষ্ট্ৰুমেণ্ট সেইটো খৰচ কম আল্টিমেটলি কিন্তু ৰোগীসকলে কিন্তু কম খৰচত উদ্ধাৰ হ'ব পাৰিব কম খৰচত উদ্ধাৰ হয় ছাৰ আপোনাৰ পোনপটীয়া মোৰ আকৌ এটা প্ৰশ্ন ছাৰ এটা কথা থাকে যে যিটো এপেণ্ডিক্স বুলি কওঁ এপেণ্ডিক্স আমি সাধাৰণতে ল'ৰাসকলৰ যদি আমি ক'ব যাওঁ তলপেটৰ সোঁভাগত যদি বিষ কৰে আমি এপেণ্ডিক্স হোৱা বুলি কওঁ আচলতে সেইটোৱে মূল হেৰি নেকি নহয় মেক্সিমাম মোষ্ট কমন কজ হৈছে এইটোৱে যে ৰাইট চাইডে তলপেটৰ ৰাইট চাইডে যদি বিষায় তেতিয়াহ'লে এপেণ্ডিচাইটিছ হ'ব পাৰে ইয়াৰ লগত বেলেগ আছে বেলেগ বেমাৰো আছে এইটোৱে অকল যে এপেণ্ডিচাইটিছ হ'লেই যে ৰাইট চাইডে বিষাব এনেকুৱা নহয় কিন্তু মোষ্ট কমনলি দেখা যায় যে ৰাইট চাইডত তলপেটত যদি ছাডেনলি বিষ হয় এইটো মানে এপেণ্ডিচাইটিছ হোৱাৰ কাৰণ হ'ব পাৰে আৰু হয় ভইচ অফ দৰঙৰ যি ব্যতিক্ৰমী অনুষ্ঠান সুস্বাস্থ্য বাৰ্তা আৰু সুস্বাস্থ্য বাৰ্তাৰ অতিথি যদি আপুনি হ'ব বিচাৰে যদি আপুনি চিকিৎসা শাস্ত্ৰত অগাধ পাণ্ডিত্য আছে যদি আপুনি ভইচ অফ দৰঙৰ এই অতিথি হ'ব বিচাৰে ভিডিঅ' স্ক্ৰীণত দিয়া নাম্বাৰত যোগাযোগ কৰি আপুনি এই অনুষ্ঠানটিৰ অতিথি হ'ব পাৰে ছাৰ সদায় আপোনাক নিৰোগী হৈ থাকিবলৈ ৰাজ্যক কি আহ্বান কৰিব নিৰোগী হৈ থাকিবলৈ মোৰ এইটোৱে ফিজিকেল এক্টিভিটিজ মানে এক্সাৰচাইজ কৰিব লাগে আৰু একদম চিনচিয়াৰ্ড লাইফ এটা কটাব লাগে বেছি শুব নালাগে সব বস্তু বেছি কৰিলে
বেয়া আৰু কম কৰিলেও বেয়া টোপনিটো বেছি কৰিলেও বেয়া কম কৰিলেও বেয়া খানাটো বেছিকৈ খালেও বেয়া কম খালেও বেয়া গতিকে এইটো মানে এটা ডিচিপ্লিন লাইফ যদি সব কটায় তেতিয়া নিৰোগী হৈ থোৱাৰ সম্ভাৱনা বেছি কথা সুধো মই আপোনাক কিন্তু বৰ্তমান সময়ত দেখা গৈছে যদি আমি অকণমান চহৰমুখী বা নগৰমুখী হ'ব যত্ন কৰোঁ কিন্তু আমাৰ ৰাতি খোৱাৰ সময়টো মানে কি বদলি হৈ গৈ থাকে বৰ্তমান যদি আমি চাওঁ দলগাঁও খাৰুপেটী অঞ্চলৰ লোকসকলে প্ৰায় 11টা বা 11:30 12টাৰ মাজত শুই দিয়ে ৰাতিপুৱা আকৌ 8টা বজাত শুই উঠে আচলতে এইটো সঁচা নেকি এইটো মানে চাওক এইটো এতিয়া আধ্যাত্মিক কথাত যদি মই যাওঁ ওপৰৱালাই দিন আৰু ৰাতি সৃষ্টি কৰিছে দুটা কাৰণত দিনত কাম কৰিবলৈ ৰাতি ৰেষ্ট ল'বৰ কাৰণে গতিকে আপুনি ৰাতি যদি কাম কৰি থাকে তেতিয়াহ'লেতো আপোনাৰ অলপ অল্টাৰ হ'বই চ' বডিৰ মানে বায়'লজিটো এনেকুৱা ছিষ্টেমটো এনেকুৱা ৰাতি হ'লে মানুহৰ টোপনি আহিব দিনত টোপনি নাহে চ' আপুনি পৰাপক্ষত ৰাতি যিমান পাৰে সোনকালে ৰেষ্টটো লওক 6 ঘণ্টা আপোনাৰ মিনিমাম টোপনি যোৱাটো জৰুৰী এটা হেল্ডি মানুহৰ কাৰণে আৰু যদি আপুনি বেছিকৈ শুৱে তেতিয়াও বেমাৰ হ'ব আৰু যদি কম শুৱে তেতিয়াও বেমাৰ হ'ব গতিকে আপুনি 6 ঘণ্টা আপুনি ৰেষ্ট আৰু শুবলৈ টোপনি যাবৰ কাৰণে চেষ্টা কৰক টাইমত খাওক হেল্ডি খানা খাওক যিবিলাক জাংক ফুডবিলাক নাখাওক ফেটি ডায়েটছটো মেক্সিমাম ফেটি ডায়েটছটো খাব নালাগে এভইড কৰক তাৰপিছত প্ৰচেছ ফুডবিলাক ইউজুৱেলি যিবিলাক প্ৰচেছ ফুড আছে সেইবিলাক বেছি ইউজ কৰিব নালাগে প্ৰিজাৰ্ভ ফুডবিলাক ইউজ কৰিব নালাগে যেনেকৈ দেখা গৈছে যে এটা প্ৰিজাৰ্ভ আমি দেখা যায় জাপানত ষ্টমাক কেঞ্চাৰৰ ইনচিডেঞ্চটো বেছি তাত ৰিচাৰ্চ কৰি দেখা গ'ল যে জাপানত কিয় ষ্টমাক কেঞ্চাৰৰ কজটো বেছি তেওঁলোকে মানে প্ৰিজাৰ্ভ মিটটো ইউজ কৰে মাছ বা মাংস যিটো প্ৰিজাৰ্ভ নহয় এইটো প্ৰিজাৰ্ভ কৰি থয় প্ৰিজাৰ্ভ কৰি থোৱাৰ পিছত তাৰ পৰা এটা কেমিকেল ওলায় সেইটোৱে এটা কজ বুলি ষ্টমাক কেঞ্চাৰ বুলি কৈছে তো আমাৰ ইণ্ডিয়াত বা আমাৰ যিটো জনবসতি আছে তেওঁলোকে এইটো ইউজ নকৰে কাৰণে ষ্টমাক কেঞ্চাৰৰ ইনচিডেঞ্চটো আমাৰ ইয়াত কমি আহিছে কিন্তু আগতে যেনেকৈ মানুহবিলাকে ইউজ কৰিছিল প্ৰিজাৰ্ভ খানাটো প্ৰিজাৰ্ভ কৰি থৈছিলে মাছ হওক মাংস হওক শুকাই পেলাই থৈ দিছিল প্ৰিজাৰ্ভ কৰি পেলাই এইটো ইউজ কৰিছিল আজিকালি মানুহে এইটো খানাটো কম খায় সেনেকুৱা দেখা গৈছে যে ষ্টমাক কেঞ্চাৰৰ ইনচিডেঞ্চটো আমাৰ ইণ্ডিয়াত কমি কমি আহি আছে কিন্তু জাপানত এইটো এতিয়া কমিছে কিন্তু আগতে সেইটো কাউজ আছিল চ' এনেকুৱা মানে হেল্ডি ফুড ইউজ কৰিব লাগে ফিজিকেল এক্টিভিটিজটো প্ৰপাৰলি কৰিব লাগে টোপনিটো ভালকৈ যাব লাগে আৰু মানে মেইন কথাটো হ'ল যে এটা ডিচিপ্লিন লাইফ কটাব লাগে ডেট ইজ এটা কাৰণ যে নিৰোগী হৈ থকা ছাৰ আপোনাক মই শেষত সুধিছোঁ যে আপোনাৰ দুখন চিকিৎসালয় ডে কেয়াৰ হস্পিটেল এণ্ড ৰিচাৰ্চ চেণ্টাৰ ঢিং নগাঁও আৰু এখন আছে দৰঙৰ দলগাঁও বা বুঢ়ীগাঁও আচলতে চিকিৎসা আপুনি সেৱা কৰিম বুলি ওলাই আহিছে আৰু আচলতে ডিউ কেয়াৰ আচলতে নামটোত কি আছে তেনেকুৱা বাৰু ডিউ মানে আপোনাৰ নিয়ৰৰ টোপাল মানে একজাক্ট ৱাৰ্ডটো হ'ল নিয়ৰৰ টোপাল গতিকে আৰু কচু পাতৰ পৰা যেনেকৈ পানীটো লৰিলে অলপ পৰি যায় চ' মই নামটো চইচ এইকাৰণে কৰিছোঁ যে মানুহৰ লাইফটো এটা নিয়ৰৰ টোপালৰ নিচিনাই ই জমা হৈ সৰি পৰিলেই নাইকিয়া হৈ যায় আৰু আমি সেই নিয়ৰৰ টোপালটো আলফুলে যত্ন কৰি ৰাখিব পাৰি সেইটোৱে মোৰ লগৰটোত এইটোৱে দেখিব আমাৰ লগৰটোত এইটোৱে আছে যে দুখন হাতেৰে আমি নিয়ৰৰ টোপালটো ধৰি আছোঁ গতিকে আমাৰ উদ্দেশ্যটো হ'ল যে আমাৰ লাইফটো যিহেতু এটা নিয়ৰৰ টোপালৰ নিচিনা এইটোক যত্ন কৰি আলফুলকৈ ধৰি ৰাখিব চেষ্টা কৰাটোৱে দুইখন হস্পিটেল কি কি সেৱা বৰ্তমান সময়ত উপলব্ধ আছে আমাৰ এই দুইখন হস্পিটেলত মাল্টি স্পেচিয়েলিটি হস্পিটেল আমাৰ দুইখনতে মেডিচিন বিভাগ আছে চাৰ্জাৰী বিভাগটো আছেই গাইনকলজি অবষ্টেটিক্স গাইনকলজি আছে পেথলজি মাইক্ৰ'বায়'লজি তাৰপিছত ৰেডিঅ'লজি বিভাগ আছে পিডিয়াট্ৰিক্স আছে নগাঁৱত ENT আছে আইটো আমাৰ হস্পিটেলত নাই ডেফিনেটলি এইটো অকণমান বেলেগকৈ এৰেঞ্জমেণ্ট লাগে কাৰণে আমি ৰখা নাই আৰু বাকী অলমষ্ট চব ডিপাৰ্টমেণ্টেই আছে এতিয়া নগাঁৱত আমাৰ বিশেষকৈ ইউৰলজি কিডনী ষ্টোনৰ যোনজন ইউৰলজিষ্ট এজনো আছে তেওঁ ফুল ফ্লেজেড এটা ডিপাৰ্টমেণ্ট চলায় আৰু লাহে লাহে মোৰ এম্বিশ্যন আছে যে ইন ফিউচাৰ মই বাকী যেনেকৈ গেষ্ট্ৰণ্টলজি ছুপাৰ স্পেচিয়েলিটি ডিপাৰ্টমেণ্টবিলাকো এড কৰিম ৰাইজৰ কেনেকুৱা সঁহাৰি পাইছে ছাৰ বৰ্তমান সময়লৈ দুইখন হস্পিটেলৰ ৰাইজৰ খুব ভালেই সঁহাৰি পাইছোঁ আৰু এইখন বিশেষকৈ দৰং অঞ্চলত মই এইখন হস্পিটেল খুলি ইয়াত সুখীও হৈছোঁ যে মই ইমান দুখীয়া মানুহ আহে তেওঁলোকক মই এই ছাৰ্ভিচটো দিব পাৰিছোঁ সেই মানুহখিনি আজি মঙলদৈ বা গুৱাহাটীত গৈ পেলাই এইটো ছাৰ্ভিচ ল'ব লগা হৈছিল তেওঁলোকৰ পইচা নাথাকে আহি কয় ছাৰ পইচা কিন্তু মই যিমান কম খৰচত পাৰোঁ তেওঁলোকৰ এই
যিখিনি পাৰিছোঁ উপকাৰ কৰিছোঁ আৰু মই এইটো সুখী যে মই এই অঞ্চলৰ এটলিষ্ট 10% হওক বা 10-20% মানুহৰ মই যিখিনি সহায় কৰিব পাৰিছোঁ এইখিনি মই সুখী হৈছোঁ হয় ছাৰ সদশেষত ভইচ অফ দৰঙৰ যি ব্যতিক্ৰমী অনুষ্ঠান নিৰোগী বাৰ্তা বা সুস্বাস্থ্য বাৰ্তা অনুষ্ঠানটো আপোনাক কেনে লাগে এইটো বাৰ্তাটো আপোনালোকৰ মই বহুতেই ভাল পাইছোঁ আৰু এইটোৰ পৰা মানুহৰ উপকাৰো হ'ব ছ'চিয়েল মিডিয়াত মানুহে আজিকালিতো ছ'চিয়েল মিডিয়া চায় গতিকে মই আজি যিখিনি কথা ক'লোঁ এইখিনিৰ পৰা হয় নিশ্চয় পাব্লিকৰ অলপ উপকাৰ হ'ব আপোনালোকৰ দৰং যিটো ভইচ অফ দৰং আছে এইটোৰ পৰা এইটোৰ থ্ৰু দি মানুহৰ ৰাইজৰ উপকাৰ হ'ব বুলি মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ শু চিকিৎসক ডক্টৰ ফৰিদুল হুছেইনক আৰু নগাঁৱৰ ডিউ কেয়াৰ হস্পিটেল আৰু দৰঙৰ দলগাঁৱৰ যি ডিউ কেয়াৰ হস্পিটেল দুইখন হস্পিটেলত কি সুবিধা আছে তেওঁৰ মুখেৰে ইতিমধ্যে শুনিছে দৰ্শকে আৰু ভইচ অফ দৰং ইমান পৰা চাই থকা আপোনাক জনাইছোঁ বহুত বহুত কৃতজ্ঞতা ভৰা ধন্যবাদ আৰু অনাগত দিনসমূহতো এনেধৰণৰ অনুষ্ঠান আপুনি পাই থাকিবলৈ ভইচ অফ দৰং আপুনি ফ'ল' কৰিব পাৰে যদি অনুষ্ঠানটো ভাল লাগিছে ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যদি আপোনাৰ পোনপটীয়া কোনো প্ৰশ্ন আছে কমেণ্টত গৈ আপুনি সেই পোনপটীয়া প্ৰশ্ন জনাব পাৰে আমি যিমান দূৰ সম্ভৱ আপোনাৰ সেই প্ৰশ্ন অনাগত এপিছডত আমি এড কৰিবলৈ আমি যত্ন কৰে আৰু ইমান পৰে ভইচ অফ দৰং চাই থকাৰ বাবে আপোনাক জনাইছোঁ বহুত বহুত কৃতজ্ঞতা ভৰা ধন্যবাদ আপোনাৰ দিন শুভ হওক